নমস্কাৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ধন্যবাদ জ্ঞাপন এইকাৰণে কৰিব লাগিব যে তেওঁ অসম বিধানসভাৰ মজিয়াত বিধানসভা চলি থকাৰ সময়ত শুক্ৰবাৰৰ দিনা তেওঁলোকৰ যি নামাজ হয় ইছলাম ধৰ্মৰ মুছলমানসকলৰ, সেই নামাজ 11:30টাৰ পৰা বিৰতিৰ সময় আছিল বোধহয় 1:30 বজালৈকে, আৰু ইয়াত ছাদুল্লাৰ দিনৰ পৰা এই নিয়ম চলি আছিলে। আৰু আজি অসম বিধানসভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই নিয়ম বাতিল কৰা হয়। এই নিয়ম বাতিল কৰাৰ সিদ্ধান্তক আমি পৰম আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, খুব সন্তুষ্ট হৈছোঁ, ভাল পাইছোঁ। ইয়াত হিন্দু মুছলমান বুলি কথাই নাই। আচলতে এই যে নিয়মবোৰ আছিলে, এই নিয়মবোৰেহে আচলতে হিন্দু আৰু মুছলমান বুলি কিছুমান চাপ মাৰি থৈ দিছিলে। কাৰণ এই নিয়ম কাৰ কাৰণে আছিল? এই নিয়ম মুছলমানৰ কাৰণে আছিলে। কাৰণ নামাজ পঢ়িবলৈ, নামাজ বিৰতিৰ সময়ত মুছলমানে নামাজ পঢ়িবলৈ যায়, হিন্দুসকলে নামাজ পঢ়িবলৈ নাযায়, বা হিন্দুসকলৰ তেনে কোনো পৰম্পৰা নাই। কাৰণ হিন্দুসকলে বিশ্বাস কৰে যে যিকোনো মুহূৰ্তত আপুনি ঈশ্বৰৰ নাম ল'ব পাৰে, যিকোনো পৰিৱেশত, যিকোনো ঠাইত আপুনি ঈশ্বৰৰ নাম ল'ব পাৰে। অৱশ্যে এইটো ঠিক, তাৰ কাৰণে পুৱা গধূলি আমাৰ নিৰ্দিষ্ট সময় আছে। পুৱা গধূলি শোৱাৰ পৰা উঠি কাম কৰিবলৈ যোৱাৰ আগত আৰু সন্ধিয়া আহি সকলো কাম সমাপন কৰি আহি আপুনি মানে ঈশ্বৰৰ উপাসনা সদায় একান্তভাৱে আপুনি কৰিব যদি পাৰে, তেতিয়াহ'লে তাৰ পৰা আপুনি ভাল ফল মানে কি? ফল মানে আপুনি শান্তি, সন্তুষ্টি, সুখ অনুভৱ কৰিব পাৰিব, জ্ঞানৰ বাট মুকলি হ'ব আপোনাৰ কাৰণে। কিন্তু এই যে বিৰতিৰ সময় আছিলে নামাজৰ কাৰণে, এই সিদ্ধান্তবোৰে আচলতে ক'ৰবাত আজি এই সিদ্ধান্তবোৰ নোহোৱা কৰিবলৈ বাধ্য কৰাব লগা হৈছে। ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। আজি এনে সিদ্ধান্ত বাতিল হোৱাত যদি কোনোবাই আপত্তি কৰে, তেতিয়াহ'লে তেওঁলোকক আমি প্ৰশ্ন কৰিম, তেতিয়াহ'লে আপোনালোকে কোনখন ধৰ্মনিৰপেক্ষ দেশৰ কথা, কোনখন কি ধৰণৰ ধৰ্মনিৰপেক্ষতাৰ সপক্ষে আপোনালোকে মাত মাতে? যিখন ধৰ্মনিৰপেক্ষ দেশত মুছলমানক স্পেচিয়েল সময় দিয়া আছিলে, যিখন ধৰ্মনিৰপেক্ষ দেশত মুছলমানক স্পেচিয়েল কেটেগৰী দিয়া আছে, যিখন ধৰ্মনিৰপেক্ষ দেশত কেৱল ইছলামৰ বা খ্ৰীষ্টিয়ানক মাইনৰিটি বুলি তেওঁলোকক স্পেচিয়েল প্ৰভিজন দিয়া আছে, সেইখনেই ধৰ্মনিৰপেক্ষ নেকি? ধৰ্মনিৰপেক্ষ নে এয়া ধৰ্ম সাপেক্ষ? মানে ধৰ্মনিৰপেক্ষতাৰ যিটো প্ৰসংগ হ'লে সকলো সমান হ'ব লাগিব। যদি সেইখিনি সময়ত সনাতন হিন্দু ধৰ্ম দৰ্শন বা অন্যান্য বিভিন্ন পন্থ উপপন্থৰ লোকৰ এনেই বহি থাকি সময়খিনি নষ্ট কৰে, আৰু সেইখিনি সময়ত মুছলমানে নামাজ পঢ়ে, তাৰমানে বাকী যিখিনি মানুহ আছিল সেই সময়খিনি মূল্যহীন। তাৰমানে এয়া ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত কেনে নিয়ম আছে আমিতো জনা নাছিলোঁ। আজি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণৰ যিবোৰ ধৰ্ম সাপেক্ষ সিদ্ধান্ত আছিলে, নিয়ম আছিলে, সেইবোৰ বাতিল কৰাৰ কাৰণে আমি পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবোৰ বন্ধ হ'ব লাগে। এই কথাবোৰে কাৰণেই আচলতে আজি যে আমি কৰিব লগা হৈছে, কাৰণ যিসকলে এনেধৰণৰ নীতি নিৰ্ধাৰণ কৰিলে তেওঁলোকে আমাৰ নিজৰ স্বকীয়তা, স্বাভিমান, আমাৰ নিজৰ পৰিচয়বোৰ নষ্ট কৰি থৈ গ'ল। আজি যি অসমৰ পৰিস্থিতি হৈছে, হিন্দু মুছলমান আমি কৰি থকা নাই। আমি যিবোৰ বেয়া হ'ল, যিখিনি এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কাৰণে যিবোৰ পৰিপন্থী সিদ্ধান্ত, যিবোৰ সিদ্ধান্তই কেৱল এটা ধৰ্ম বা এটা পন্থক এনকাৰেজ কৰে বা এম্পাৱাৰ কৰে, বাকীবোৰক নিশকতীয়া কৰে, বাকীবোৰক অৱহেলা কৰে, অৱজ্ঞা কৰে, তেনেকুৱা সিদ্ধান্তৰ বিৰুদ্ধে আমি মাত মাতিছোঁ। আৰু যিসকলে আচলতে আজিৰ সমাজত সমন্বয়, সম্প্ৰীতি, ধৰ্মনিৰপেক্ষতাৰ কথা কয়, তেওঁলোকে আচলতে ক'ৰবাত নহয় ক'ৰবাত পাৰ্টিকুলাৰ এটা ধৰ্ম বা এটা পন্থৰ ফৰেহে তেওঁলোকে কথা বতৰা কয়। তেওঁলোকে প্ৰকৃততে বিষয়টোৰ লগত কিন্তু তেওঁলোক একাত্ম নহয়, বা তেওঁলোকৰ সিদ্ধান্ত বিষয়টোৰ প্ৰতি নাই, সমাজৰ প্ৰতি নাই। অসমীয়াৰ কথা ক'ব পাৰে, সনাতন হিন্দু ধৰ্ম দৰ্শনৰ বহুতে কথা ক'ব পাৰে, আচলতে নকয়েই, ভয়ো কৰে সনাতন হিন্দু ধৰ্ম দৰ্শনৰ কথা ক'বলৈ। ক'ৰবাত কিজানিবা তেওঁলোকৰ জুলুঙাৰ মেকুৰীবোৰ ওলায়েই যায় নহয়। গতিকে আজি এই সিদ্ধান্ত খুব ভাল হৈছে, খুব সন্তুষ্টিদায়ক হৈছে। আৰু তাৰোপৰি আৰু এটা কম, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যিহেতু কেইবাটাও সিদ্ধান্ত আপুনি লৈছে, ইতিমধ্যে কাজিয়ে বিয়া কৰাব নোৱাৰিব বুলি কৈছে, এইটো এটা শুদ্ধ সিদ্ধান্ত বুলি আমি গ্ৰহণ কৰিছোঁ। আমি ভাল পাইছোঁ, এপ্ৰিচিয়েট কৰিছোঁ এই সিদ্ধান্ত, কাৰণ কাজি কোন বিয়া পঢ়াবলৈ নহয়। চৰকাৰ সিদ্ধান্ত থকাৰ পিছত সামাজিকভাৱে নিয়ম এটা আছে, সেইটো তেওঁলোকে কৰিব, কিন্তু তাৰ পিছতো
বিয়া বাৰুৰ কথাবোৰ, তালাক হালালাৰ কথাবোৰ কেৱল কাজিৰ দ্বাৰা নহয়, কাৰণ হালালা এটা কুসংস্কৃতি, কুপৰম্পৰা। জানেনে হালালা মানে কি? আপুনি যদি ভুলতে আপোনাৰ পত্নীক তালাক দি দিলে মুছলমান সমাজত, তেতিয়াহ'লে সেইগৰাকী পত্নীক আপুনি ঘূৰাই আনিব নোৱাৰে। যদি আনিবলৈ হয় তেতিয়াহ'লে তেওঁ অন্য কোনোবা এজন পুৰুষৰ লগত বিবাহিত হৈ তেওঁৰ লগত যৌন সম্পৰ্ক কৰি পুনৰ তেওঁৰ পৰা তালাক লৈ আহিব লাগিব। তাৰমানে কাৰোবাৰ লগত শুৱাই যৌন সম্পৰ্ক কৰাইহে কাৰোবাক বিশুদ্ধ কৰিব পাৰে, এনে বিভৎস নিয়ম ইছলামত আছে। সেই নিয়ম আমাৰ সমাজৰ পৰা নোহোৱা কৰিবলৈ, কাৰণ এইখন সভ্য সমাজ, এইখন যোগ্য সমাজ, এইখন জ্যেষ্ঠ সমাজ। ইয়াত ইমান লেতেৰা পৰম্পৰা আমি কেতিয়াও গ্ৰহণ কৰা অনুচিত। এইবোৰ যদি কোনোবাই এনকাৰেজ কৰিছে, তাৰমানে আপোনালোকে ক'ব লাগিব যে সেইখন সমাজে আচলতেই সেই মানুহখিনিক নষ্ট হোৱাটো বিচাৰিছে। সেইখন সমাজে আচলতেই মহিলা সমাজক পণ্য সামগ্ৰী হিচাপে গণ্য কৰি নষ্ট কৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইখিনিতে আপোনালোকলৈ কৈছোঁ, ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষত লাউড স্পীকাৰত আজান দিয়া বন্ধ কৰিব লাগে। আপুনি এই বিষয়ত সিদ্ধান্ত লওক, কঠোৰ সিদ্ধান্ত লওক। আমি ইছলামৰ বিৰোধী নহয়, আমি তেওঁলোকৰ উপাসনা পদ্ধতিৰ বিৰোধী নহয়, আমি তেওঁলোকে আজান দিয়ক, আমাৰ ক'ব লগা নাই। কিন্তু আজানত লাউড স্পীকাৰ ইজ নট এ পাৰ্ট অফ ইছলাম। Loudspeaker is not a religious component of Islam. Loudspeaker is not a part of their spirituality. Spirituality তেওঁলোকৰ নাই, তথাপিও আমি ভাৰতীয় যিহেতু স্পিৰিচুৱেলিটি আধ্যাত্মিক চিন্তা দৰ্শনৰ কথা কওঁ, তাৰ পিছতো লাউড স্পীকাৰ আধ্যাত্মিক চিন্তা দৰ্শনৰ বিষয় নহয়। কেতিয়াবা বিশেষ কাৰণত, বিশেষ অনুষ্ঠানত তেওঁলোকে লাউড স্পীকাৰ যদি ব্যৱহাৰ কৰে, কিমান মাত্ৰাত ব্যৱহাৰ কৰিব তাৰ পাৰ্মিশ্যন প্ৰশাসনৰ পৰা লৈ ল'ব। তেনেকৈ আমিও লওঁ। ভাগৱত পাঠৰ সময়ত, দুৰ্গা পূজাৰ সময়ত, বিভিন্ন উৎসৱ পাৰ্বণত আমিও স্পীকাৰ ব্যৱহাৰ কৰোঁ এটা সময়ৰ কাৰণে, 2 দিন, 3 দিন, 4 দিন, 5 দিন, 10 দিনৰ কাৰণে। সদায় সেইটো পুৱা গধূলি সেইটো হ'ব নোৱাৰে। দেট শুড বি বেণ্ড। সেই কথাটো অসমৰ মুখ্যমন্ত্ৰী মহিলাক কৈছোঁ। এয়া ধৰ্ম সাপেক্ষ সিদ্ধান্ত। সেইবোৰ লাউড স্পীকাৰ বজাই অন্য এটা ধৰ্মক তিৰস্কাৰ কৰি থকাটো, পুৱা গধূলি গালি পাৰি থকাটো, এয়া ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰ বা ধৰ্মনিৰপেক্ষ এখন সমাজৰ পৰিচয় নহয়। গতিকে লাউড স্পীকাৰটো আজানৰ সময়ত বন্ধ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰী মহোদয়। আৰু এই যে বাংলাদেশীয় মূলৰ যিবোৰ মৌলানা মুফতি আছে, এইবোৰ চিনাক্ত কৰিব লাগে। আজি ভাৰতীয় সমাজখনত, অসমত বিশেষকৈ অসমীয়া যিখন খিলঞ্জীয়া মুছলমান আছিলে, মই অসমৰ খিলঞ্জীয়া মুছলমানক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আহ্বান কৰিম, আপোনালোকৰ নিজৰ সত্তাৰ মাজলৈ ঘূৰি আহক। আপোনালোকে তেতিয়া বিয়া পাতিছিলে, পানী তুলিছিলে, গোটেই আপোনালোক মুছলমান যে আমি ভবাই নাছিলোঁ, আপোনালোক সমস্তখিনি অসমীয়া হৈ আছিলে, সনাতন সত্তাৰ মাজত বিলীন হৈ আছিলে। কিন্তু যেতিয়াৰ পৰাই আপোনালোকৰ মাজত এই বাংলাদেশীয় মূলৰ মৌলানা মুফতিসকল সোমালে, যেতিয়ালৈকে আপোনাৰ মাদ্ৰাছা মছজিদত তেওঁলোক আহি দখল কৰিবলৈ আৰম্ভ কৰি দিলে, আপোনালোক যেতিয়া তেওঁলোকৰ দ্বাৰা পৰিচালিত হ'বলৈ ধৰিলে, তেতিয়াই কিন্তু আপোনালোকৰ সমাজখন বেয়া হৈ আহিলে, তেতিয়াই আপোনালোকৰ পৰিচয় নোহোৱা হৈ আহিলে। গতিকে আজি এই মুহূৰ্তত মই অসমৰ খিলঞ্জীয়া মুছলমানসকললৈ এই কথাটো আহ্বান কৰিম, আপোনালোকে বাংলাদেশীয় মূলৰ বা সেই যিসকলে অসমীয়া সংস্কৃতিৰ লগত যাৰ সম্পৰ্ক নাই, তেনেকুৱা মৌলানা মুফতিসকলক আপোনালোকে নিষিদ্ধ কৰক। অসম চৰকাৰেও নিষিদ্ধ কৰক। কোনো বাহিৰৰ মৌলানা মুফতিয়ে আহি ইয়াত যিকোনো ধৰণৰ জালচাসমূহত অংশগ্ৰহণ কৰিব নোৱাৰিব। আৰু যদি কৰে, তেওঁ কি বক্তব্য ৰাখিব সেই কথাটো নিৰীক্ষণ কৰা হওক। ইয়াত বিভিন্ন সময়ত উচতনিমূলক বক্তব্যৰ দ্বাৰা বিভিন্ন সময়ত হৈ থকা জালচাবোৰত, আৰু জালচা কেতিয়া পাতিব পাৰিব, সেই ধৰণৰ কথাবোৰো বিবেচনা কৰা হওক। আটাইতকৈ ডাঙৰ কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যে মাদ্ৰাছাত কি পঢ়ায়, মাদ্ৰাছাৰ চেলেবাছ কি? আমি মাদ্ৰাছাৰ চেলেবাছ নাজানো। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ মাদ্ৰাছাত কি চেলেবাছ চলি আছে, কণ্টেণ্ট কি চেলেবাছৰ, কণ্টেণ্ট কি সেই কোৰ্চবোৰৰ, সেয়া আমি জানিব লাগে। সেই কথাটো আপুনি বিধানসভাত উপস্থাপন কৰক। আমি কৈছোঁ, মাদ্ৰাছাত পঢ়াই থকা যিটো চেলেবাছ, যিবোৰ কণ্টেণ্ট, সেই চেলেবাছটো তেওঁলোকে ৰাজহুৱা কৰক, সেয়া আমি জানিব লাগে। কিয়নো কি ধৰণৰ, কাৰণ ইমান বেয়া মানসিকতা কেনেকৈ হ'ব পাৰে মাদ্ৰাছা ষ্টুডেণ্টবোৰৰ। গতিকে সেই কথাটো আমি জনা দৰকাৰ। এখন সভ্য সমাজখন শুদ্ধ কৰিবলৈ, আনকি মুছলমানসকলকো সত্য শুদ্ধ কৰিবলৈ, পৰিষ্কাৰ কৰিবলৈ, শক্তিশালী কৰিবলৈ, সুসংস্কাৰী কৰিবলৈ, কুকৰ্মৰ পৰা আঁতৰাই ৰাখিবলৈ হ'লে এনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি আপোনাক হাতযোৰ কৰি আহ্বান কৰিছোঁ, আজানৰ সময়ত লাউড স্পীকাৰ বন্ধ কৰাৰ আপুনি সিদ্ধান্ত গ্ৰহণ কৰক। বাকী যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে, ইতিমধ্যে আমি আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে আজানত লাউড স্পীকাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক। বিভিন্ন দেশৰ বাংলাদেশীয় মূলৰ বা বাংলাদেশীয় চিন্তা, যিবোৰ অসমীয়া সভ্যতা সংস্কৃতিৰ লগত যাৰ পৰিচয় নাই, পৰিচয়বিহীন, তেওঁলোক তেনেকুৱা মৌলানা মুফতিয়ে যাতে কোনো ধৰণৰ জালচা আদিত অংশগ্ৰহণ কৰিব নোৱাৰে, আৰু জালচা আদিত অংশগ্ৰহণ কেৱল আৰু কেৱল অসমীয়া ভাষাতে হ'ব লাগিব, এই কথাবোৰ নিশ্চিত কৰিব লাগে। অসমীয়া খিলঞ্জীয়া মুছলমানসকলে বাংলাদেশীয় মূলৰ মৌলানা মুফতিসকলক পৰিত্যাগ কৰিব লাগে, তেওঁলোকক নিষিদ্ধ কৰিব লাগে, আৰু তেওঁলোক পুনৰ নিজৰ অসমীয়া সংস্কৃতিৰ
সংস্কৃতিৰ মাজলৈ ঘূৰি আহিব লাগে। তেওঁলোকে যদিও তেওঁলোকৰ ধৰ্ম পন্থটো ইছলাম, তথাপিও তেওঁলোকৰ সংস্কৃতি অসমীয়া আছিল। তেওঁলোক পুনৰ অসমীয়া সংস্কৃতিৰ মাজলৈ ঘূৰি আহিব লাগে। বাংলাদেশীয় মূলৰ মৌলানা মুফতিসকলক বহিষ্কাৰ কৰিব লাগে, নিষিদ্ধ কৰিব লাগে। আৰু চেলেবাছবোৰ মাদ্ৰাছাত কি পঢ়ায় সেই কণ্টেণ্ট আমি জানিব লাগে, সেই কণ্টেণ্ট ৰাজহুৱা কৰিব লাগে। শুদ্ধ অসমীয়াত যদি ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে, যোগ্য সমাজ আছে, যোগ্য মানুহ আছে আমাৰ লগত, তেওঁলোকে ব্যাখ্যা কৰিব। এইখিনি কৈছোঁ। বাকী অসমৰ সুধী সমাজে বিবেচনা কৰিব। এয়া হিন্দু মুছলমানৰ কথা নহয় বন্ধুবোৰ। আপোনালোকে যদি ভাবিছে হিন্দু মুছলমানৰ কথা, তেতিয়াহ'লে আপোনালোকে পুনৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈছে। এয়া সমাজৰ কথা, এয়া ধৰ্ম নিৰপেক্ষতাৰ কথা, এয়া সমন্বয়ৰ কথা, ইয়াৰ সমতাৰ কথা। নহ'লে সমতা ক'ত থাকিব যদি এটা জাতিকে, এটা ধৰ্মকে যদি প্ৰতিটো ক্ষেত্ৰত এম্পাৱাৰ কৰি থকা যায়, এনকাৰেজ কৰি থকা যায়? সমতা ক'ত থাকিব? ভাতৃত্ববোধ ক'ত থাকিব? সমন্বয় ক'ত থাকিব? ৰাষ্ট্ৰীয় সংহতি, ৰাষ্ট্ৰীয় একাত্মতা ক'ত থাকিব? কেতিয়াও থাকিব নোৱাৰে। কথাবোৰ ভাবক, বুজক, অনুভৱ কৰক। সকলো কথাতে ৰাজনীতি কৰা নাযায়, সকলো কথা ৰাজনৈতিক কথা নহ'ব নোৱাৰে। ৰাজনীতি এখন সমাজৰ মেৰুদণ্ড। সেই মেৰুদণ্ড শক্তিশালী হ'বলৈ সুস্থ সিদ্ধান্ত সঠিক সময়ত আমি গ্ৰহণ কৰিব লাগিব। প্ৰয়োজনত সেয়া কঠোৰ সিদ্ধান্ত হ'ব পাৰে, ল'ব লাগিব। আৰু অসমৰ শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দুটামান সিদ্ধান্ত আমি খুব সন্তুষ্ট, খুব ভাল পাইছোঁ। সেইবিলাক পুনৰবাৰ কথাখিনি শেষ কৰাৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।